নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ সামাজিক উপন্যাস নৰকৰ ফুল। এয়া ১৮ নং খণ্ড। দেখিছ ছোৱালীজনীৰ কাণ্ড, ভাত খাবলৈ মাতি মাতি তাইক আনিব পৰা নাই। ৰাজেন দুপৰীয়া দোকানৰ পৰা আহি ঘৰ সোমোৱাৰ লগে লগে ৰেজিয়াই গোচৰ দিলে। কিয়, আজি তাই স্কুললৈ যোৱা নাই? ৰাজেনে কৌতূহলেৰে সুধিলে। নাই যোৱা, স্কুল হেনো বন্ধ। পিছে স্কুল বন্ধ হ'লেনো কি হ'ব? তাই জানো তিলমানো সময় ঘৰত থাকে? কলৈ গৈছে তাই? মইনাহঁতৰ ঘৰলৈ গৈছে। চুৰিৱালা এটা আহিছে হ'বলা। মাজতে তাই এবাৰ আহি মোৰ পৰা চুৰি কিনিবলৈ পইচা লৈ গ'ল। তাৰপিছত আৰু খবৰেই নাই। কিয়, ঘৰতে তাই চুৰি কিনিব নোৱাৰে? মইনাহঁতৰ তালৈ কিয় যাব লাগে? ৰাজেনে খঙেৰে ক'লে। ৰেজিয়াই কোনো উত্তৰ নিদিলে। কাইলৈৰ পৰা তাই স্কুললৈ যাব নালাগে, কথাটো তই তাইক কৈ দিবি। ৰাজেনে পুনৰ ক'লে। মই ক'ব নোৱাৰোঁ, তই কবি। ৰেজিয়াই কৈ মুখৰ ভিতৰতে কিবা ভুৰ ভুৰাই ভিতৰলৈ গ'ল। আকৌ মুখৰ ভিতৰতে ভুৰ ভুৰাবলৈ হ'ল কি তোৰ? ৰাজেনে বিৰক্তিৰে চিঞৰি উঠিল। স্কুল তাইৰ আগতেই বন্ধ কৰিব লাগিছিল। তলে তলে তাই বহুত বেয়া লৈ গ'ল। ৰেজিয়াই পুনৰ ওলাই আহি ক'লে। ৰাজেনে এক গভীৰ দৃষ্টিৰে ৰেজিয়াৰ মুখলৈ চালে। বুকুৰ ভিতৰৰ পৰা উঠি অহা এক কষ্ট আৰ্তনাদৰ দৰে তাৰ কণ্ঠস্বৰত অস্ফুট ধ্বনি বাজি উঠিল। স্বপ্নাচ্ছন্নৰ দৰে শংকিত স্বৰেৰে প্ৰশ্ন কৰিলে, কি কৰিলে তাই? তাই মোক ফাঁকি দিলেও মই ধৰিব পাৰিছোঁ, তাই দুমাহ গা ধোৱা নাই হ'বলা। ৰেজিয়াই পিছৰ কথাখিনি বৰ সংকোচেৰে ক'লে। ৰাজেনৰ সৰ্বশৰীৰ থৰথৰকৈ কঁপি উঠিল, কণ্ঠ ৰুদ্ধ হ'ল। দুচকুত তাৰ এক অসহায় ভাৱ ফুটি উঠিল। ৰেজিয়াৰ নিৰ্নিমেষ নয়নত ৰাজেনৰ অস্থিৰতা ধৰা পৰিল। এয়া তই কি কৈছ ৰেজিয়া? বুকুৰ ভিতৰত গোট মৰা টান শিলৰ দৰে অমোঘ এক শীতলতা তাৰ সমস্ত শৰীৰ যেন অৱশ হৈ পৰিল। তাইৰ অতপালি দেখিয়েই বুজিছিলোঁ এনেকুৱা কিবা এটা তাই কৰিব। ৰেজিয়াই পুনৰ মন্তব্য কৰিলে। এই কথা শুনাৰ আগতে মই মৰি যোৱা হ'লেই ভাল আছিল। বুকু ভঙা এক হুমুনিয়াহ ওলাই আহিল ৰাজেনৰ হৃদয়ৰ অভ্যন্তৰৰ পৰা। আচলতে তোৰ কাৰণেই বেয়া হ'ল। ৰেজিয়াৰ মুখখন কঠিন হ'ল। দুচকুত অকস্মাত জুই জ্বলি উঠিল। মুখৰ ভাষাও সলনি হ'ল। চেপা স্বৰ এটা উলিয়াই ৰেজিয়াই চিঞৰি চিঞৰি ক'বলৈ ধৰিলে। তোৰ কাৰণেই তাইৰ আজি এই দশা হ'ল নে নাই তই এবাৰ চিন্তা কৰি চাচোন। বিভ্ৰান্ত দৃষ্টিৰে ৰাজেনে অসহায়ৰ দৰে ৰেজিয়াৰ মুখলৈ চালে। সৰুতেই তই যদি তাইক কোনো ধনী মানুহক দি দিলিহেঁতেন? তহঁতেইতো মোক বাধা দিয়া নাছিলি নেকি? ৰাজেনে গম্ভীৰ স্বৰেৰে ধমক দিলে। বস্তিৰ ছোৱালী বস্তিত ডাঙৰ হৈছে। চম্পা চামেলিহঁত যেনেদৰে ডাঙৰ হৈছে তাইকো তেনেদৰে ডাঙৰ হ'বলৈ দিব লাগিছিল। লাট চাহেবৰ ছোৱালীৰ দৰে তই আকৌ তাইক মূৰৰ ওপৰত ললি। তোকতো তাই কেয়াৰেই নকৰে। সেইবোৰ কথা এতিয়া ঘুকুটি উলিয়াই কি লাভ হ'ব? এতিয়া এই বিপদৰ পৰা কেনেকৈ উদ্ধাৰ পাম সেই কথা চিন্তা কৰ। তাইৰ যদি তেনেকুৱা কিবা এটা হ'বলৈ যায় তাই নিজেইতো মৰিলেই আমাকো ডুবাই মাৰিব। লেতেৰা ঠাইৰ পৰা বুটলি অনা ছোৱালীজনীৰ নামটো তই যিমানেই ধুনীয়া নাৰাখ, গোটেই জীৱনটো তাই কিন্তু লেতেৰা কামকে কৰি যাব। জহৰা পোৱালি এটাৰ পৰা ইয়াতকৈ আৰু ভাল। ৰেজিয়া! চকুৰ ভুৰু ব্ৰেকা কৰি ক্ৰোধিত স্বৰেৰে ৰাজেনে চিঞৰি উঠিল। ইমান দিনে তই তাইৰ মাক বুলি চিনাকি দি আহিলি। আজি তাইক জহৰা বুলি ক'বলৈ লাজ লগা নাই? জহৰা কোন নহয়? ময়ো জহৰা। ৰাজেনৰ দুচকু অশ্ৰুৰে ভৰি পৰিল। ৰেজিয়াই হতবুদ্ধিৰ দৰে কিছু সময় চাই ৰ'ল ৰাজেনৰ মুখলৈ। চিহ, খঙৰ ভমকত তাই যে কি নক'বলগীয়া কথাষাৰ কৈ পেলালে। ৰাজেনৰ অন্তৰত দুখ দিয়াৰ বাবে তাইৰ অন্তৰখন টনটনাই উঠিল। অনুশোচনা জাগিল তাইৰ অন্তৰত। এতিয়া কি কৰিম তয়ে ক ৰাজু? ৰাজেনৰ মনৰ দুখ পাতল কৰিবলৈকে তাই কথাষাৰ ক'লে। তইতো তাইৰ মাক, তয়ে কচোন এতিয়া কি কৰিলে ভাল হ'ব? এটা দীঘল হুমুনিয়াহ ওলাই আহিল ৰেজিয়াৰ অন্তৰ ভেদ কৰি। তাই ভাবিলে তাইৰ জীৱনটোৰ কথা। এয়া জানো জীৱন? কি পালে তাই জীৱনটোত? নাৰীৰ স্থান সৰু ঘৰ এটিৰ এচুকত।
ধন মান ঐশ্বৰ্য এইবোৰ একোকে নালাগে। নাৰীয়ে বিচাৰে মাথোন মাতৃত্ব। অথচ সেই মাতৃত্বৰ পৰাও তাই নিজে আঁতৰি আহিল, বঞ্চিত হ'ল। তাইৰ হৃদয়ৰ মহানতাক দেখুৱাবলৈ গৈ মাতৃত্বৰ গৌৰৱক তাই হেলা ৰঙে পদাঘাত কৰিলে। এই কথা যেতিয়া তাইৰ মনলৈ আহে, অনেক প্ৰশ্নই তাইৰ মনৰ ভিতৰত মূৰ দাঙি উঠে। ৰেজিয়াই নিজেও সেইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি নাপায়। কি হ'ল? তই মনে মনে থাকিলি কিয়? ৰাজেনৰ প্ৰশ্নত ৰেজিয়াৰ সম্বিত ঘূৰি আহিল। কিবা এটা ক'ব খোজোতেই হঠাৎ বাহিৰত কাৰোবাৰ খোজৰ শব্দ শুনি ৰেজিয়াই ভুমুকি মাৰি চালে। কোন আহিছে? ৰাজেনে সুধিলে। উৎপলা, ৰেজিয়াই লাহেকৈ ক'লে। ৰাজেন লগে লগে বহাৰ পৰা উঠিল। ইতিমধ্যে উৎপলা হুৰমূৰকৈ ভিতৰলৈ সোমাই আহিল। হাতত কেইবাযোৰো কাঁচৰ খাৰু। তাকে জুনুকা বজোৱা দি বজাই আহিছিল। ইমান দেৰি কৰিব লাগেনে তই? ৰেজিয়াই সুধিলে। চুৰিৱালাটোৱে দামী নকমাই, এইযোৰ তোলৈ আনিছোঁ। উৎপলাই এযোৰ খাৰু ৰেজিয়াৰ ফালে আগবঢ়াই দি ক'লে। মোক কোৱা হ'লে মই বজাৰৰ পৰা ভাল চুৰি আনি দিলোঁহেঁতেন, ৰাজেনে ক'লে। বাৰু হ'ব ব'ল, বাবাই আহি অথনিৰ পৰা ভাত খাবলৈ ৰৈ আছে, ৰেজিয়াই পুনৰ ক'লে। ৰাজেনে চাওঁ নাচাওঁকৈ সংকোচেৰে উৎপলাৰ তল পেটটোলৈ চালে। সঁচাকৈয়ে তাইৰ পেটটো আগতকৈ বাঢ়িছে নেকি? যদি কথাটো সঁচা হয়, তেন্তে তাই এই কথাটোক লৈ চিন্তা কৰা নাই কিয়? চিন্তাৰ লেশমানো চিন নাই তাইৰ মুখত। নে কথাটোত তাই গুৰুত্বই দিয়া নাই? এই দুৰ্ঘটনাই যে তাইৰ জীৱনৰ গতি সলনি কৰি দিব, সেই কথাও চিন্তা কৰা নে নাইনে তাই? কথাটো দকৈ ভাবিবলৈ তাইৰ বয়সেই বা হৈছে কিমান? উৎপলা ইতিমধ্যে ভিতৰলৈ সোমাই গ'ল। খোজত তাইৰ চঞ্চলতা বিদ্যমান। তই কথাটোৰ সঁচা মিছাৰ ভালদৰে ভুল হবি। উৎপলা পিছফাললৈ হাত ভৰি ধুবলৈ যোৱা গম পাই ৰাজেনে ফুচফুচাই ৰেজিয়াক ক'লে। ৰেজিয়াই মূৰ দুপিয়ালে। কথাটোৰ কিবা এটা নিষ্পত্তি কৰিবই লাগিব, নহ'লে আমি লাজত মুখ উলিয়াব নোৱাৰা হ'ম, ৰাজেনে ক'লে। থ কিহৰ লাজৰ কথা কৈছ? হোৱা কমলীয়ে এবাৰ নহয় দুবাৰকৈ জহৰা খহালে। চাকৰটো কথাই ক'ব নালাগে। গিৰিয়েক মৰা 2 বছৰ হ'ল, এতিয়া আকৌ তাইৰ গাত লেঠা। সুভদ্ৰাই গণেশৰ লগত পলাই গৈ কি কৰিলে? ঘৰৰ ছোৱালী ঘৰলৈ ঘূৰি আহিল, গণেশো নাপাত্তা। তোৰ ছোৱালীয়ে এনে কি ডাঙৰ কামটো কৰিলে যে তাৰ নাকটোত লাজ লাগিব? হ'লেও তাই সিহঁততকৈ বেলেগ। কিহৰ বেলেগ? উৎপলা যেনেদৰে ডাঙৰ হৈছে, কমলীহঁতো তেনেদৰেই ডাঙৰ হৈছে। কমলী সুভদ্ৰাহঁতৰ বাপেকৰ অৱস্থা তোতকৈ বহুগুণে ভাল দে। এনেতে উৎপলা সোমাই অহাত দুয়োৰে কথা বন্ধ হ'ল। ৰেজিয়া পাকঘৰলৈ গৈ ভাত বহাত লাগিল। উৎপলাইও গৈ পানী দুনি যতনাই দিলে। ৰাজেনে কোনোমতে কণামুনাকৈ ভাতকেইটা নাকে মুখে গুজি পুনৰ দোকানলৈ ওলাই গ'ল। ৰেজিয়া বাহিৰৰ দুৱাৰমুখলৈকে ৰাজেনৰ পিছে পিছে আহিল। তই তাইৰ পৰা কথাটো উলিয়াবলৈ চেষ্টা কৰিবি, ৰাজেনে ফুচফুচাই কথাষাৰ কৈ গ'ল। ৰাজেন কিন্তু নিজৰ দোকানলৈ নগৈ পোনে পোনে নাৰায়ণৰ দোকানলৈহে গ'ল। ৰাজেন বিপদত পৰিলেই নাৰায়ণৰ ওচৰলৈ দৌৰ মাৰে। এয়া তাৰ আজিৰ কথা নহয়, তাহানিৰ পৰাই চলি আহিছে। এইবোৰ কথা চিন্তা কৰি সি একো পাৰ নাপায়। বেছি সময় চিন্তা কৰিলে তাৰ দেখোন মূৰটো গৰম হৈ যায়। তদুপৰি যিকোনো এটা কাম হাতত লোৱাৰ পূৰ্বে সি নাৰায়ণক সুধিবই। নাৰায়ণে ভাত খাই আহি দোকানত বহিছিলহে, সেই সময়তে ৰাজেন তাৰ দোকানৰ সন্মুখত গৈ উপস্থিত হ'ল। ভাত খাই আহিলিগৈ? আহ, ইয়াতে বহ। নাৰায়ণে তাৰ কাষতে ৰাজেনৰ বাবে অলপ ঠাই উলিয়াই দিলে। ৰাজেন নাৰায়ণৰ কাষতে বহিল। তই ভাত খাই আহিলিগৈ? ৰাজেনে সুধিলে। কোনোমতে এগাল সিজাই পকাই খাই আহিছোঁ। জীৱনটো আৰু অসহ্য লাগিছে গৈ ৰাজু। জীৱনৰ আধা বয়স বেমাৰী বোপাইৰ প্ৰতিপাল কৰোঁতেই গ'ল। বাকী আধা বয়স 30জনীৰ বেমাৰ বাটোতেই যাব। সুখ নাই। ঘৰখনত সোমালেই এশ এটা চিন্তাই হেঁচা মাৰি ধৰে। নাৰায়ণে চাধা অলপ ৰাজেনৰ হাতত দি ক'লে, মোহাৰচোন। চাধাখিনি হাতত লৈ ৰাজেনে এটা দীঘল হুমুনিয়াহ এৰিলে। নাৰায়ণৰ কাৰণে তাৰ মনটো দুখেৰে ভৰি পৰিল। নাৰায়ণৰ জীৱনটো তাৰ জীৱনটোতকৈও বেছি সংঘাতপূৰ্ণ যেন লাগিল। বুঢ়া বেমাৰী বাপেকটোৰ প্ৰতিপাল কৰিবলৈ গৈ সি কমখিনি কষ্ট ভোগ কৰিব লগা হোৱা নাছিল। মাজে মাজে সি অতিষ্ঠ হৈ আহি তাৰ দুখৰ কথা ৰাজেনৰ আগত কৈছিল। আটাইয়ে ভাবিছিল
বুঢ়াৰ মৃত্যুৰ পিছত নাৰায়ণে অলপ সকাহ পাব। কিন্তু নাৰায়ণৰ জন্ম হৈছে যে বেমাৰী প্ৰতিপাল কৰিবলৈহে। বুঢ়া মৰিল ঠিকেই, এইবাৰ আহিল তাৰ ঘৈণীয়েক। তাইৰ 12 মাহত 13টা বেমাৰ। সি বুলিহে ধৈৰ্য ধৰি আছে। তোৰ চাগৈ আকৌ কিবা এটা বিপদ ওলাইছে, নাৰায়ণে হাঁহি হাঁহি সুধিলে। চাধাখিনি হাতত চোনেৰে সৈতে মিহলাই ৰাজেনে সুধিলে, তই কেনেকৈ জানিলি? তোক আৰু চিনি পাবলৈ মোৰ বাকী আছেনে? তোৰ লগতে থাকি থাকিয়েই মোৰ চুলি পকিল। কচোন তোৰ নতুন বিপদটোৰ কথা। ৰাজে খন্তেক ৰ'ল। চাধাখিনি মোহাৰি নাৰায়ণক অলপ দি বাকীখিনি পোনতে নিজৰ মুখত ভৰাই ল'লে। তোৰ দৰে মোৰ জীৱনটো হাজাৰটা সমস্যাৰে ভৰপূৰ। যিমানে সমস্যাবোৰৰ পৰা আঁতৰি থাকিব বিচাৰোঁ, সিমানে দেখোন সমস্যাই ঘেৰি ধৰে। তোৰ সমস্যাবোৰ আকৌ নিজে গোটাই লোৱা, নাৰায়ণে ক'লে। মই গোটাই লৈছোঁ নে তহঁতে গোটাই দিছ? আচলতে সমস্যা কোনোৱে কাকো গোটাই নিদিয়েও ৰাজু। সমস্যাবোৰ নিজে নিজে আহে। আমাৰ দৰে মানুহবোৰৰ জীৱনলৈ সমস্যা আহে ৰক্ত বীজৰ দৰে। এই সমাধান কৰিবি, তহঁতাই মূৰ দাঙি উঠিব। সমস্যাবোৰেই আমাক কোঙা কৰে, নিশকতীয়া কৰি পেলাই। নাৰায়ণে বিজ্ঞৰ দৰে কথাখিনি ক'লে। এনেতে বস্তিৰ এজনী ছোৱালী আহি নাৰায়ণৰ দোকানৰ সন্মুখত ৰ'ল। কি লাগে? নাৰায়ণে সুধিলে। চাবোন, ছোৱালীজনীয়ে ক'লে। পইচা আনিছ? নাই, দেউতাই কাইলৈ দিম বুলি কৈছে। কাইলৈ বুলি কিমান দিন পাৰ কৰিলি? যোৱা মাহৰ এটা পইচাও নিদিলে বাপেৰে। বাপেৰক কৈ দিবি, কাইলৈ পইচা নাপালে আৰু মাল নাপাবি। সাধিবলৈ গ'লেও বাপেৰে বেয়া পায়। চাবোন কিমান লাগে? এফাল, ছোৱালীজনীয়ে হেমেকা হেমেক কৰি ক'লে। নাৰায়ণে গোল চাবোন এটাৰ এফাল কাটি দিলে। ছোৱালীজনীয়ে চাবোনফাল লৈ আঁতৰ হ'ল। বাকী দি মোৰ দোকান দেউলীয়া হ'ল। নিদি উপায়ো নাই। এই বস্তিৰ মানুহখিনিৰ ওপৰত ভৰসা কৰি মোৰ দোকান চলি আছে। মানুহখিনিৰ অৱস্থা আগৰ দৰে টনকিয়াল নহয়। নগদনো খাই কেনেকৈ? তোক মই মিছাকৈয়ে বহুৱাই থৈছোঁ। তোৰ দোকানৰ কথা পাহৰিলোৱেই। কচোন। ল'ৰা ছোৱালী নথকা মানুহবোৰেই সুখী হ'ব লাও নাৰায়ণ। ল'ৰা ছোৱালী থকাবোৰৰ এটা সমস্যা। আনবোৰে যে 4-5টাকৈ পোৱালি কেনেকৈ ডাঙৰ কৰিছে ভগৱানেহে জানে। মই এজনীক ডাঙৰ কৰিবলৈ গৈ এই ধোঁৱা কোৱা দেখি গৈছোঁ। উৎপলাৰ স্কুল যোৱাটো বন্ধ কৰি দে, সকলো ঠিক হৈ যাব। আমাৰ ছোৱালী পঢ়ি লিখি ডাঙৰ মানুহ নহয়। সেইবোৰ কথা চিন্তা কৰিলেও মনত দুখহে লাগে, নাৰায়ণে ক'লে। স্কুল আৰু কি বন্ধ কৰিবি? কিয়? কি হ'ল? কৌতূহলেৰে নাৰায়ণে ৰাজেনৰ মুখলৈ চালে। মোক কথাটো ৰেজিয়াইহে ক'লে। তাই হেনো 2 মাহ গা ধোৱা নাই। ৰাজেনৰ বুকুৰ গভীৰৰ পৰা উঠি অহা দীঘল হুমুনিয়াহটোৱে নাৰায়ণৰ মনটো কঁপাই তুলিলে। সি হঠাৎ কোনো মন্তব্য দিব নোৱাৰি মনে মনে ৰ'ল। ৰাজেনে পুনৰ এটা দীঘল হুমুনিয়াহ এৰিলে খুব ধীৰে ধীৰে। তাৰ পিছত পুনৰ ক'লে, ভাগ্যৰ হাতত মই এতিয়া বন্দী, অসহায়। আশা নিৰাশা হতাশা যন্ত্ৰণাৰ কি গভীৰ অন্তৰ্দ্বন্দ্বত যে ভুগিছোঁ, তাৰ কোনো হিচাপ নাই। মই এতিয়া কি কৰিম তাৰ কোনো উপায় পোৱা নাই। উৎপলাক সুধিছিলি নেকি? নাৰায়ণে সুধিলে। কি বুলি সুধিম মই? ৰেজিয়াই সুধিছিল, তাই কিন্তু হৈ কহা নাই। ৰাজেনে উত্তৰ দিলে। আমাৰ বস্তিত এইবোৰ ঘটনা সদায়ে ঘটি থাকে দেখোন। উৎপলাওতো এই বস্তিতে ডাঙৰ হৈছে ৰাজু। নাৰায়ণে নিৰ্লিপ্ত স্বৰেৰে উত্তৰ দিলে। আহত পক্ষীৰ দৰে যন্ত্ৰণাকাতৰ চকুৰে ৰাজেনে চালে নাৰায়ণলৈ। মই তোৰ মনৰ ভাৱ বুজিছোঁ ৰাজু, কিন্তু কি কৰিবি তয়ে ক? নাৰায়ণে প্ৰশ্নবোধক দৃষ্টিৰে ৰাজেনৰ মুখলৈ চাই ৰ'ল। এই বস্তিৰ ছোৱালীবোৰ যিদৰে ডাঙৰ হৈছে, মই তাইক তেনেদৰে ডাঙৰ কৰা হ'লে কথাই নাছিল নাৰায়ণ। তইতো দেখিছই, তাইৰ কাৰণেই মোৰ জীৱনত কিমান এটা ডাঙৰ পৰিৱৰ্তন আহি গ'ল। নাৰায়ণ কিছু সময় তলমূৰকৈ থাকি মৌন হৈ ৰ'ল। মনৰ ভিতৰতে কিবা এটা পাগুলিবলৈ ধৰিলে। চোৰটো কোন হ'ব পাৰে বাৰু? গভীৰ চিন্তাত ডুব গৈ থকা অৱস্থাৰ পৰা যেন নাৰায়ণে প্ৰশ্ন কৰিলে। সিয়েই হ'ব চাগৈ। সেই প্ৰদীপ নে কি নাম সেই ল'ৰাটোৰ? ৰাজেনে উত্তৰ দিলে। আকৌ নীৰৱতা। বিপদৰ সময়ত মানুহে বুদ্ধি হেৰুৱায়। মোৰো আজি সেই অৱস্থা হৈছে। এটা সময়ত নীৰৱতা ভাঙি ৰাজেনেই পোনতে মাত লগালে।
এটা কাম কৰোঁ, নাৰায়ণে উৎসাহেৰে ক'লে। কি? যদি উৎপলা সঁচাকৈয়ে গা ভাৰী হৈছে তেন্তে সেই ল'ৰাটোক গৈ ধৰোঁগৈ ব'ল। সি তাইক বিয়া কৰাব লাগিব। তাৰ বাহিৰে অন্য উপায় নাই। যদি সি বিয়া কৰাবলৈ ৰাজি নহয়? সন্দেহেৰে প্ৰশ্ন কৰিলে ৰাজেনে। ৰাজি কিয় নহ'ব? তাক ৰাজি কৰাবই লাগিব। ল'ৰা ৰাজি হ'লে কি হ'ব? ঘৰখন যদি ৰাজি নহয়? সিহঁত আৰু মোৰ মাজত আকাশ পাতাল পাৰ্থক্য। এই বস্তিৰ ছোৱালী এজনী সিহঁতে বোৱাৰী কৰি ল'বনে? বস্তিৰ ছোৱালী যদি বস্তিৰ ছোৱালীৰ দৰে নাৰাখিলি কিয়? কাউৰী হৈ মৰা চৰাইৰ দৰে ধুন মাৰিবলৈ শিকালি? নাৰায়ণৰ খং উঠিল। বাক্যহাৰা অসহায়ৰ দৰে বিহ্বল দৃষ্টিৰে নাৰায়ণৰ ফালে এবাৰ চাই ৰাজেনে তলমূৰ কৰি ৰ'ল। দুঃসহ বেদনাৰ অপঘাতত তাৰ হৃদয় অস্থিৰ হৈ পৰিল। এনেতে দুজন গ্ৰাহক দোকানৰ ফালে অহা দেখি নাৰায়ণে ৰাজেনক উদ্দেশ্যি ক'লে, তই এতিয়া যাহ, পিছত কথা হ'ম। পাৰ যদি সন্ধিয়া মোৰ ঘৰলৈ আহিবি। ময়ো আজি দোকান সোনকালে বন্ধ কৰিম। মূৰ দুপিয়াই ৰাজেন বহাৰ পৰা উঠিল। আৰু শুন, এইবোৰ কথা তই ভুলতো কাৰো আগত নকবি। তই মই আৰু ৰেজিয়াৰ মাজত এই কথা বন্দী হৈ থাকক। নাৰায়ণে ফুচফুচাই ক'লে। ৰাজেন আঁতৰ হ'ল।